নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি আলোচনা কৰিব গৈ আছো যে কোনো ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ ওপৰত আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ফ্লিপকাৰ্টৰ লগতে ভালেমান বেচৰকাৰী কোম্পানী অফিচ আৰু ইনষ্টিটিউচনৰ ভেকেন্সি মুকলি কৰা হৈছে এইবোৰ ভালদৰে আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি যোৱাকালি ভিডিওটো চোৱানে চাব পাৰে এক্সিছ বেংকৰ লগতে ভালেমান কোম্পানীৰ ভেকেন্সি আছে বন্ধন বেংকৰ ভেকেন্সি অলাসন প্ৰাইভেট জব ড্ৰিংকিং ওয়াটাৰ কোম্পানী ৰেলৱে ভেকেন্সি চলি আছে যদি ইন্টাৰেষ্টেড হয় এইবোৰ চাব পাৰে আৰু এপ্লাই কৰি যাব পাৰে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ মুকলি কৰা হৈছে ভেকেন্সি এইবোৰ আমি আলোচনা কৰিব গৈ আছো আৰু আলোচনা কৰাৰ আগতে এতে যোনবোৰ পইণ্ট লিখা আছে সেইবোৰ পঢ়ি ল'ব তাৰ পিছতে ভিডিওটো যাতে চাই প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আজন্তা শুজ এটা জুতাৰ কোম্পানীৰ ভেকেন্সি আৰু সেলছৰ ভেকেন্সি আছে নগাঁৱৰ কাৰণে এটা তিনচুকীয়া আৰু তেজপুৰ তিনিটা লোকেশনত তিনটা ভেকেন্সি এটা আছে পাৰ্মানেন্ট ভেকেন্সি একটা সো বহুত কমেন্ট কৰি আছিল তিনচুকীয়া নগাঁও আৰু তেজপুৰৰ পৰা সো যোনজনে তেজপুৰ তিনচুকীয়া আৰু নগাঁৱৰ পৰা চাই আছে এটা লাইক কৰি দিব যাতে আগলৈ এইবোৰ লোকেশনৰ ভেকেন্সি পাব পাৰে সো স্যালাৰি ভালে মান এক্সপেক্ট কৰিব পাৰে খালি কোৱালিফিকেশনটো দিয়া আছে বেচেলৰ ডিগ্ৰী ইন বিজনেস মাৰ্কেটিং বা ৰিলেটেড ফিল্ড সো বেচেলৰ ডিগ্ৰী মানে ডিগ্ৰী কৰা হ'ব লাগিব বিজনেস বা মাৰ্কেটিং বা ৰিলেটেড ফিল্ডত সো এখিনি চাই ল'ব পাৰে আৰু প্ৰিভিয়াস যদি এক্সপেৰিয়েন্স আছে সেল এক্সিকিউটিভ হিচাপে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নহলে নোৱাৰিব ষ্ট্ৰং কমিউনিকেশনৰ লগতে নেগোচিয়েবল আৰু ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব গুড আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব সেলছৰ প্ৰিন্সিপল আৰু কাস্টমাৰ সাৰ্ভিস প্ৰেক্টিছবোৰ সো এখিনি পঢ়ি ল'ব পাৰে যদি ইন্টাৰেষ্টেড হয় কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে কোনটো লোকেশনৰ নগাঁও কৰিছে নে তিনচুকীয়া কৰিছে নে তেজপুৰ কৰিছে তো মেনশন কৰি দি 26 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোনোবা বন্ধু বান্ধৱীসকলে যদি জব এডভাৰটাইজ কৰিব খোজে খুব কম প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰি যেটা আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি ফ্লিপকাৰ্টৰ পৰা আহিছে ফ্লিপকাৰ্টৰ ভেকেন্সি আপোনালোকৰ লছ আৰু প্ৰিভেনশন এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে 17000 পৰা 22000 মান্থলি স্যালাৰি পাব লগতে আপোনালোকৰ ইনসেন্টিভ বেলেকে পাব সো ফ্লিপকাৰ্টৰ ভেকেন্সি ফ্লিপকাৰ্ট আপুনি জানে বহুত ভাল এটা কোম্পানী হয় সো ফ্লিপকাৰ্টত যদি জব হৈ যায় বহুত এটা ভাল ফিউচাৰ এক্সপেক্ট কৰিব পাৰে সো কোৱালিফিকেশন এনি গ্ৰেজুৱেচন যিকোনো গ্ৰেজুৱেচন হলে হল আৰু ক্যান্ডিডেটৰ যাৰ লজিষ্টিকত কাম কৰা অভিজ্ঞতা আছে হিয়তক বেছি প্ৰেফাৰেন্স দিব আৰু এটো এটা এডভান্টেজ আপোনালোকৰ সিলেকশন প্ৰসিডিউৰত এড কৰিব সো কিনি পঢ়ি ল'ব পাৰে আৰু ৰেসপন্সিবল হ'ব আপোনালোকৰ পিআৰসি অফ অল মেপছ কিনি পঢ়ি ল'ব পাৰে যোনবোৰ আপোনালোকৰ কাম হ'ব এইবোৰ আপোনালোকৰ অসমৰ এৰিয়া আন্ডাৰতে হ'ব সেইবোৰ ৰিলেটেড কাম হ'ব পঢ়ি ল'ব পাৰে শিপমেন্ট ৰিলেটেড কাম হ'ব আৰু ৰেসপন্সিবল হ'ব আৰটিও আৰভিপি কানেকশন কৰিব লাগিব বিয়ন্ড 48 আৱাৰ্স সো কিবা যে লছ আৰু প্ৰিভেনশন এইবোৰে কাম হ'ব কিবা যদি বস্তু নোহোৱা হৈ গৈছে কিনকৈ আগলৈ ৰিস্কটো প্ৰিভেন্ট কৰিব সেইবোৰ কাম হ'ব সো মেইল আইডি দি আছে 26 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি হোটেল পেলেচিঅৰ পৰা ভেকেন্সি জিএছ ৰোড খানাপাৰা আৰু এফএনবি কেপ্টেইন এক্সিকিউটিভৰ ভেকেন্সি আৰু ষ্টুৱাৰ্ডৰ ভেকেন্সি ওপৰ দুটা কাৰ্ড আপোনালোকৰ হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব হোটেল মেনেজমেন্ট কৰা হলে পাৰিব আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে আইটি ইলেক্ট্ৰিচিয়ান কৰা হ'ব লাগিব আৰু হাউসকিপিং ওৰ কাৰণে আপোনালোকৰ 12 পাস বা হোটেল মেনেজমেন্ট বা স্কিল ডেভেলপমেন্ট যদি কোৰ্সখন কৰা হৈ আছে বা ডিপ্লোমা আছে তিতিও পাৰিব কিন্তু 12 পাস মান হলে পাৰিব সো মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে 25 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ টেকনিক্যাল সাপোৰ্ট টিমৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে পোষ্টৰ কাৰণে ফুল টাইম ভেকেন্সি ফ্ৰেছাৰ্ছৰ পাৰিব কোৱালিফিকেশন বা অৰ্হতা যদি কথা ক'বলৈ তেতিয়ালে BC অৰ্থাৎ বেচেলৰ কম্পিউটাৰ এপ্লিকেশন BSc IT বা আদাৰ কম্পিউটাৰ ৰিলেটেড কোৰ্স যদি কৰা হৈছে প্ৰেফাৰেন্স দিব বেসিক কম্পিউটাৰ নলেজ বা SQL নলেজ হ'ব লাগিব গুড ইংলিশ আৰু হিন্দী মিডিয়াম কমিউনিকেশন স্কিল হ'ব লাগিব উইলিং টু লাৰ্ন ইচ্ছুক হ'ব লাগিব লাৰ্নিং কৰিবৰ কাৰণে সদায় সো মেইল আইডি দি আছে 26 মেৰ ভিতৰত এপ্লাই কৰক আপোনালোকৰ নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি ফিনো বেংকৰ পৰা ভেকেন্সি কামৰূপ ব্ৰাঞ্চৰ পৰা আৰু আধাৰ অপাৰেটৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন আৰু পাছ কৰা হ'ব লাগিব যোনখন আধাৰ সাৰ্টিফিকেট থাকে এক্সাম হেখন পাছ হ'ব লাগিব যদি আপোনালোকৰ আধাৰ এক্সামিনেশনখন পাছ কৰা নাই
তেতিয়া এপ্লাই নকৰিব, নহলে ব্লক কৰি দিব, পিছলৈ যদি এইটো বেংকৰ আৰু চাকৰি ওলাই এপ্লাই কৰিব নোৱাৰিব। সো ভাবি চিন্তি এইবোৰ পোষ্ট যাতে এপ্লাই কৰে। সো মেইল আইডি দি আছে 25 মেৰ ভিতৰত এপ্লাই কৰক, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি LG কোম্পানীৰ পৰা ভেকেঞ্চি। LG আপুনি জানে ফ্ৰিজ বনাই, ৱাশ্বিং মেচিন, তাৰপিছত বহুত এপ্লায়েন্সেছ ইলেক্ট্ৰিক ৰিলেটেড ফিল্ড এইবোৰ বনায়। সো টিম লিডাৰ ভেকেঞ্চি কনজিউমাৰ ডিউৰেবল আপোনালোকৰ ট্ৰেডৰ কাৰণে। সো এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি চাই ল'ব পাৰে। গ্ৰেজুৱেশ্যন হ'ব লাগিব, এনি ডিচিপ্লিন আৰ্টছ চায়েন্স কমাৰ্চ, বিল' 38 ইয়াৰ্ছ হ'লে এপ্লাই কৰিব পাৰিব, আৰু চলিড এক্সপিৰিয়েঞ্চ MS অফিচত ভাল এটা নলেজ হ'ব লাগিব, মেনেজমেণ্ট হওক, ৰিপৰ্টিং হওক। বেকগ্ৰাউণ্ড হ'ব লাগিব FMCD বা টেলিকম বা আদাৰ স্মল এপ্লায়েন্স, তেতিয়া প্ৰেফাৰেঞ্চ দিব। আৰু টিম হেণ্ডলিঙত এক্সপিৰিয়েঞ্চ লাগিবই, মাষ্ট দিয়াই আছে। চ' যাৰ যাৰ অভিজ্ঞতাখিনি আছে বা গোটেইখিনি কোৱালিফিকেশ্যন আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া যোনখিনি আছে, যদি ফুলফিল কৰিছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক এক্সপেক্টেড চেলাৰী সৈতে। এনেতো আপোনালোকৰ কোম্পানী কৈছে অফৰল প্ৰফাইলৰ কাৰণে চেলাৰী 35,000 পাৰ মান্থ পাব, আৰু আদাৰ বেনিফিট আৰু ইনচেণ্টিভখিনিও থাকিব। চ' আপোনালোকৰ নিজৰ এক্সপেক্টেড কিয় যদি চেলাৰী আছে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাব পাৰে। নে ভেকেঞ্চি বনাচি ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে লাগে আছাম, আৰু প্ৰজেক্ট আছাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ 3 ইয়াৰ্ছ মিনিমাম এটা লাগিব, কণ্ট্ৰেকচুৱেল ভেকেঞ্চি 1 year। চ' গোটেইখিনি যদি অভিজ্ঞতা আছে, যাৰ যাৰ বিটেক কৰা হ'ব লাগিব, বিটেক চিভিল। চ' মেইল আইডি দি আছে 27 মেৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি, পাঞ্জাৱ আৰু আছামৰ ভেকেঞ্চি। কোম্পানীটোৰ নাম হ'ল আপোনালোকৰ নিউ আৰ্কানা ইণ্ডিয়া, এইটো এটা EV ডিভিজন অৰ্থাৎ ইলেক্ট্ৰিক ভেহিকেল ডিভিজন হয়। চ' এইটো কাৰণে এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি এইটো ওলাইছে, মুকলি কৰা হৈছে। আপোনালোকৰ গোটেইবোৰ চেলছ ৰিলেটেড কাম হ'ব, এচিভ কৰিবলৈ মান্থলি টাৰ্গেট কিছুমান থাকিব। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব, বা MBA যদি আছে তেতিয়া প্ৰেফাৰেঞ্চ দিব, আৰু চেলছত অভিজ্ঞতা লাগিব। অটোমোবাইল বা EV ইণ্ডাষ্ট্ৰীৰ লগত যদি জড়িত আছে 2 বছৰ প্লাছ, তেতিয়া প্ৰেফাৰেঞ্চ দিব। আৰু লোকেল লেংগুৱেজ অসমৰ হ'লে অসমীয়া ক'ব জানিব লাগিব, পাঞ্জাৱৰ হ'লে পাঞ্জাবী ক'ব জানিব লাগিব। চ' এক্সিলেণ্ট কমিউনিকেশ্যন, নেগোচিয়েবল আৰু লিডাৰশ্বিপ স্কিল হ'ব লাগিব। চ' তলত মেইল আইডি দি আছে, নিজৰ ৰিজিউমিখন পঠাই দিয়ক, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি, আছাম নে পাঞ্জাৱ কৰিব গৈছিলে মেনশ্যন কৰি দি পঠাই দিব পাৰে। নে ভেকেঞ্চি মেহা বাহু ফিচাৰিছৰ পৰা ভেকেঞ্চি, একুৱাকালচাৰ ছুপাৰভাইজাৰৰ ভেকেঞ্চি, এইটো কাৰণে মাষ্টাৰ্ছ অফ ফিচাৰী চায়েন্স বা বেচেলৰ অফ ফিচাৰী চায়েন্স এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ফিছ বিডিং আৰু ফাৰ্ম মেনেজমেণ্ট, চেলাৰী হ'ব 40,000। ITI পাছ মেকানিষ্ট ইনষ্ট্ৰুমেণ্ট বা ফিটাৰৰ ভেকেঞ্চি, চেলাৰী হ'ব 20,000 টকা। চ' মেইল আইডি দি আছে, উইথিন মে' মাহলৈ এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি SSB স্কোৱাডাৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি, গুৱাহাটী, মালিগাঁও আৰু ডিব্ৰুগড় আৰু নগাঁৱৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবেই পাৰিব। চেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন, মাৰ্কেটিং মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন, চেলছ টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেশ্যন, চেলছ কনচালটেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন, শ্ব'ৰুম হোষ্টিৰ কাৰণে 12 পাছ, টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ, EDB এইবোৰ আছে। অটোমোবাইল ছেক্টৰত কাম কৰা যদি অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ দিব। মেইল আইডি দি আছে, ফোন নম্বৰ দি আছে, ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ফোন কৰি পেলাই ৱাক ইন ইণ্টাৰভিউ যাব, এনে নাযাব। 26 মে'ৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন প্ৰাইভেট স্কুলৰ পৰা ভেকেঞ্চি, আপোনালোকৰ শিক্ষকৰ ভেকেঞ্চি, TGD আৰু TGD মেথছ আৰু TGD ছায়েন্স, BSc কৰা হ'ব লাগিব, লগতে BEd হ'ব লাগিব, মিনিমাম 3 ইয়াৰ্ছৰ এটা অভিজ্ঞতা হ'ব লাগিব। চ' হোৱাটছএপ কৰিব পাৰে, নিজৰ ৰিজিউমিখন বা মেইল আইডি দিয়া আছে, মেইলো কৰিব পাৰে 26 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল, আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে, কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে সেইটো কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব, আৰু কিবা যদি বুজি পোৱা নাই, কিবা যদি সুধিব খোজে আমাৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে, আৰু বাট হোৱাটছএপতো কৰিব পাৰে, আৰু আমাৰ ডেছক্ৰিপশ্যনত লিংক দি আছে গোটেইখিনি, লগতে কমেণ্ট কৰিও জনাব পাৰে কিবা যদি ডাউট বা সুধিবলগীয়া আছে। আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব, কাইলৈ আৰু লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভাল আপডেট পাবলৈ আজিলৈ মানে।